পশ্চিম কাৰ্বি আংলঙত কৃষি বিপ্লৱৰ জোৱাৰ আনিছে কৃষি বিভাগে 400তকৈও অধিক মাটিত 400 বিঘাতকৈ অধিক মাটিত সৰিয়হ খেতিৰে আনিছে বৈপ্লৱিক পৰিৱৰ্তন পাহাৰীয়া জিলাখনৰ যুৱকসকলক স্বাৱলম্বনৰ বাট দেখুৱাইছে বিভাগটোৱে এক হালধীয়া দলিচাত পৰিণত হৈছে খেৰনিৰ বিস্তীৰ্ণ এলেকা সৰিয়হ উৎপাদনৰ জৰিয়তে কৃষি বিপ্লৱৰ লগতে স্থানীয় যুৱক যুৱতীকো সংস্থাপনৰ পথ দেখুৱাইছে কৃষি বিভাগে এই সন্দৰ্ভত আমাক সবিশেষ জনাব খেৰনিৰ সাংবাদিক কনক দেউৰীয়ে হয় নিশ্চয়কৈ সৰিয়হ খেতিৰে কৃষি বিপ্লৱৰ সূচনা পশ্চিম কাৰ্বি আংলঙৰ কৃষি বিভাগৰ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ খেৰনি কৃষি বিভাগৰ সৰিয়হ তলিত আৰু এই মুহূৰ্তত মোক সহযোগী সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ আপুনি যদি চাই দেখিব এনেদৰে এখন হালধীয়া আচ্ছাদন দেখিবলৈ পোৱা গৈছে বৃহত্তৰ খেৰনি যি কৃষি বিভাগৰ কৃষি ভূমি আছে কৃষিভূমিত দেখিবলৈ পোৱা গৈছে এখন হালধীয়া আচ্ছাদন যেনে চাই তেনে দেখিব কেৱল হালধীয়া আৰু হালধীয়া উল্লেখ কৰিব লাগিব যি খেৰনি কৃষি বিভাগ আছে এই কৃষি বিভাগৰ যি এই কৃষি কাৰ্য আচলতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে এই বৰ্ষত আচলতে যি কৃষি বিভাগ আছে কৃষি বিভাগে 400 বিঘাতকৈ অধিক কৃষিভূমিত আচলতে বেহাৰ খেতি কৰা দেখিবলৈ পোৱা গৈছে উল্লেখ কৰিব লাগিব যে যি উৎপাদন হয় সৰিয়হ সেই সৰিয়হ উৎপাদন আচলতে যি অঞ্চলটোৰ কৃষক ৰাইজক সময়মতে আচলতে এই উৎপাদনৰ প্ৰায় কৃষি বীজ তেওঁলোকে বিতৰণ কৰাৰ সমান্তৰালকৈ যি কৃষক ৰাইজ আছে কৃষক ৰাইজক আচলতে কৃষি কাৰ্যত লিপ্ত হ'বলৈ আকৰ্ষিত কৰা বা উৎসাহিত কৰাও দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এগৰাকী কৃষি বিভাগৰ লোক আছে মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম দাদা দেখিছোঁ আপোনালোকৰ যি কৃষি কাৰ্য ইয়াত কৰি থকা দেখিবলৈ পোৱা গৈছে সৰিয়হ খেতি কৰা দেখিবলৈ পোৱা গৈছে কিমান বিঘা ভূমি আচলতে এই কাৰ্য কৰিছে ইয়াত প্ৰায় 400 বিঘা আমাৰ খেতি আছে সৰিয়হ কিমান বিঘাই প্ৰতি আচলতে কিমানমান বিঘা প্ৰতি আগততো অলপ ভাল হৈছিলে এবাৰ বতৰৰ কাৰণে মানে এইবাৰ অলপ কমজুৰি হৈছে এই কমজুৰিৰ বাবে এবাৰ আমাৰ নাই হ'লেও 150 কৰি আহিব আৰু বিঘাত মানে 150 কেজি কৰি 150 কেজি মানে 1 কুইণ্টেলৰ আশে পাশে পাব আৰু এই যি কৃষি কাৰ্য আপোনালোকে যেতিয়া সম্পাদন কৰিছিল ইয়াত পানী যোগানৰ ব্যৱস্থা কৰিব লগা হৈছিল নেকি বা সাৰ আদি ব্যৱহাৰ কৰিব লগা হৈছিল আমি পানী এতিয়াও পানী আমি দি আছোঁ আৰু সাৰো আমি তেনেকৈ দি আছোঁ সাৰ মাজতে আমি ইউজ কৰিছিলোঁ সাৰ ইয়াত আচলতে কি বীজ ব্যৱহাৰ কৰা হৈছে কি নামৰ ইয়াত আমালোকৰ ইউৰিয়া আছে ভেৰাইটি আছে যিটো কি আছে আমাৰ এইটো সৰিয়হটো সৰিয়হটো 38 আছিল 38 আছিল আৰু যি কনক দেউৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ